নমস্কাৰ মই প্ৰণিতা চুটিয়াল ওইছৱে মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ এইচএছৰ ফলাফলৰ দিন এবাৰ ঘোষণা কৰা হৈছে আজি মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছে আৰু ইয়াৰ পাছতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কিছু সময় পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে যে এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ হায়াৰ সেকেন্ডাৰীৰ ফলাফল ঘোষণা হ'ব পাৰে আৰু এই মাহৰ শেষৰ ফালে নহলে মে মাহৰ ফাৰ্ষ্ট উইকত যে হ'ব সেই কথা খাটাং এই মুহূৰ্তত খেউটিয়া খবৰ আমি জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিলে যে হায়াৰ সেকেন্ডাৰীৰ ফলাফল কেতিয়া ঘোষণা হ'ব পিছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা আনুষ্ঠানিক ঘোষণা কৰা হ'ব এই সন্দৰ্ভত আৰু কোনদিনা ঘোষণা হ'ব এইচএছৰ ফলাফল তাক লৈ নিশ্চিতভাৱে এটা আপডেট দিয়া হ'ব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা কিন্তু আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কিছু সময় পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে তেওঁ উল্লেখ কৰিছে যে এই মাহৰ শেষৰ ফালে অথবা মে মাহৰ ফাৰ্ষ্ট উইকত দিব পাৰে হায়াৰ সেকেন্ডাৰীৰ ফলাফল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কিছু সময় পূৰ্বে মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিব লাগিব আজি 10:30 লগে লগে ঘোষণা হ'ল মেট্ৰিকৰ ফলাফল কিন্তু তাৰ পূৰ্বে বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি কাৰণ কালি নিশা হঠাৎ টুইট কৰিছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে শিক্ষামন্ত্ৰীগৰাকীয়ে টুইট কৰি উল্লেখ কৰিছিল যে বহুতে ভুৱা বাতৰি প্ৰচাৰ কৰি আছে 20 তাৰিখে অৰ্থাৎ আজিৰ দিনটোত মেট্ৰিকৰ ৰিজাল্ট ওলাব বুলি সেয়া সম্পূৰ্ণ মিছা আৰু মিছা বাতৰিত ভুল নাযাব বুলি আহ্বান জনাই এটা টুইট কালি নিশা কৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু সকলোৱে ভাবিছিল হঠাকৈ 20 তাৰিখ অৰ্থাৎ আজিৰ দিনটোত মেট্ৰিকৰ ৰিজাল্ট নিদিয়ে কিন্তু পুৱাৰ ভাগত হঠাৎ সেবাই যেহেতু আনুষ্ঠানিক ঘোষণা কৰি দিলে যে আজি এই ৰিজাল্ট দিব 10:30 10টা ৱেবছাইট যোগে মেট্ৰিকৰ ৰিজাল্ট ওলাই গ'ল তাৰ পূৰ্বে শীৰ্ষ 5টা স্থানৰ কথাও উল্লেখ কৰিলে সেৱাৰ তৰফৰ পৰা আৰু এই মুহূৰ্তত কেউটা আপডেট এইটোৱে যে হায়াৰ সেকেন্ডাৰীৰ ফলাফলৰ দিন বৰ্তমান ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কিছু সময় পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে যে এই মাহৰ শেষৰ ফালে আৰু মেৰ ফাৰ্ষ্ট উইকৰ ভিতৰত ঘোষণা হ'ব হায়াৰ সেকেন্ডাৰীৰ ফলাফল এইচএছৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এইটো এটা ডাঙৰ খবৰ আমি জনাই আছো কেতিয়াকৈ ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰীৰ ফলাফল তাক লৈ হয়তো সকলোৱে অপেক্ষা কৰি আছে আজি মেট্ৰিকৰ ৰিজাল্ট ওলোৱাৰ পাছত এতিয়া পৰৱৰ্তী হায়াৰ সেকেন্ডাৰীৰ ৰিজাল্টৰ বাবে সকলোৰে অপেক্ষা এপ্ৰিল মাহত নহলেও মেৰ ফাৰ্ষ্ট উইকত হায়াৰ সেকেন্ডাৰীৰ ৰিজাল্ট ওলাব বুলি উল্লেখ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে শিক্ষামন্ত্ৰীগৰাকীৰ ভাষ্য এই মুহূৰ্তত আমি শুনাব বিচাৰিম খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব খুব